আমাৰ বাহন লৈ আহিছোঁ কাৰণ নিজৰ সুবিধামতে অহা যোৱা কৰিব পাৰি, সেইকাৰণে বাহনখন তাইৰ ভাগৰ বাহনখনতে মই এইকেইদিন অহা যোৱা কৰি আছোঁ। আৰু লগৰখিনি টমটম ভাড়া কৰি গৈছে। আজি আমাৰ বাটৰ নাটৰ কাৰ্যসূচীখন আছে, মানে কি বাটৰ নাটৰ থিমটো হৈছে যে গাভৰুসকল মানে কিশোৰীসকল আৰু মহিলাসকল মাহেকীয়া হ'লে কেনেকৈ সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ ওপৰত আজি আমাৰ থিমটো নিৰ্বাচন কৰা হৈছে। আৰু সেই থিমটো আমি পৰিৱেশন কৰিমগৈ গহপুৰ, উত্তৰ গহপুৰ বাগানৰ এৰিয়া, মানে য'ত নেকি কিছু কথা বাগানৰ ছোৱালীসকলে বা বোৱাৰীসকলে অকণ কিছু ক'ত খেলি মেলি হয় বা বুজাবৰ কাৰণে সজাগতা সভা দিয়া হয়। আৰু আজি আমি সেই উপলক্ষে মানে সজাগতা সভা আয়োজন কৰিছোঁ। আমাৰ ডিষ্ট্ৰিক্টৰ যি নিৰ্দেশ বা আমাৰ CDP বাইদেউৰ যি সহযোগিতা বা পৰামৰ্শ তেখেতসকলৰ তত্বাৱধানত আমাৰ আজি নাটখন পৰিৱেশন হ'ব। আৰু আমি এতিয়া আহিলোঁ, লগৰখিনি গৈ তাত পালেগৈ আৰু আমি এতিয়া ইয়াৰ পৰা ষ্টাৰ্টিং কৰোঁ। ৰেল ইতিমধ্যে গৈছে, আমাৰ লগত বন্তি আছে, বন্তিয়ে মই প্ৰায়কৈ শিকিব লৈছোঁ আজিকালি। আৰু ব'লক এতিয়া তাতে লগ পাম আপোনালোকক। উত্তৰ গহপুৰ হাইস্কুলৰ কাষৰে এটা অংগনবাড়ী কেন্দ্ৰত উপস্থিত হৈছোঁহি। আৰু আমাৰ সকলোৱে এয়া কাপোৰ কানি সলাই আছে বাটৰ নাট কৰিবৰ কাৰণে। এয়া আশা বাইদেউৰ ৰোল, আশা বাইদেউৰ ড্ৰেছ তেওঁ পিন্ধিছে। আৰু এগৰাকী আমাৰ গাঁৱলীয়া মহিলা হ'ব লাগিব। তাৰপৰা এগৰাকী আমাৰ অংগনবাড়ী ৱৰ্কাৰৰ ৰোলটো তেখেতে কৰিব। আৰু এইফালে আমাৰ অংগনবাড়ী কৰ্মীগৰাকীয়ে কৰ্মী ৰোল কৰিব, মানে আমাৰ যিটো নিয়ম নীতি সেই নিয়ম নীতি শিকাবৰ কাৰণে তেখেতে সেইটো ৰোল কৰিব। আৰু এইফালে স্কুলীয়া ছোৱালীয়ে সাজি কাচি আছে। অকণ ছোৱালীকেইজনী সিহঁত সেন্দুৰ গুচাই ল'বা। অকণ ছোৱালী আকৌ দেই, এয়া হাইস্কুলীয়া ছোৱালী আৰু দুজনী আহিবলৈ আছে স্কুলীয়া ছোৱালীকেইজনী। আৰু এইফালে আমাৰ এগৰাকী গাঁৱলীয়া মহিলা, মানে কথা বতৰা লৈ ফুৰে যে গাঁৱৰ কিছুমান মহিলাই, এখেতে যেনিবা কথা বতৰা লৈ ফুৰিব আৰু মানে তেনেকুৱাও থাকেতো ইগৰাকী সিগৰাকী। আৰু এইফালে এগৰাকী মোৰ শাহু ৰোল কৰিব আজি। এয়া শাহুৰ ৰোলত অভিনয় কৰিব। আমি আজি শাহু বোৱাৰী আজি কাজিয়া এখন লাগিম ন। আমি শাহু আৰু বোৱাৰী হ'ম। মই মানে নোৱাৰা এগৰাকী মহিলা চুকত থকা। এয়া মোৰ জীয়াৰী আৰু এইফালে শাহু। আজি নোৱাৰা মানুহৰ নিয়ম নীতিৰ ওপৰত এখন কাজিয়া লাগিব শাহু বোৱাৰীৰ মাজত। আৰু নোৱাৰা হ'লে যে ছোৱালীবোৰ বন্ধ কৰি ঘৰত আবদ্ধকৈ ৰাখিবলৈ বিচাৰে শাহু আইতাকবিলাকে মৰমতে, আজি সেই ৰোলটো আমি গাঁৱত মানে প্ৰচাৰ কৰিম। মানে নোৱাৰা হ'লে স্কুল ক্ষতি কৰিব যে নালাগে বা নিয়ম নীতিখিনি চাফ চিকুণতাখিনি অৱলম্বন কৰিব লাগে, সেইটোৱে মেইন মানে যিটো প্ৰাকৃতিক মানে আমাৰ ব্যৱহাৰ কৰে সেই যে য'তে ত'তে পেলাব নালাগে। আৰু এইটো হৈছে এটা প্ৰাকৃতিক নিয়ম, নোৱাৰা হ'বই লাগিব মানুহ, নহ'লে বেমাৰ আজাৰ বিভিন্ন ৰকমৰ বেমাৰ আজাৰ হ'ব পাৰে। আৰু নোৱাৰা হোৱা বন্ধটো হ'ব নোৱাৰে, গতিকে নোৱাৰা হোৱাটোত আমি কেনেকৈ থাকিব লাগে তাৰ ওপৰত আমাৰ আজি থিমটো আমি প্ৰচাৰ কৰিম। চাফ চিকুণতা কি ব্যৱহাৰ, পেড ব্যৱহাৰ কৰিব লাগে। আমাৰ অকণ ছোৱালী তিনিজনী ওলাব। আমাৰ আজি প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। আমাৰ আশা বাইদেউ আছে লগত, আমাৰ ANM আছে। আজি আমাৰ অভিনয়ৰ কাৰণে সাজুছে। সকলো কিন্তু অংগনবাড়ী কৰ্মীহে দেই, কিন্তু অভিনয়বিলাকৰ ক্ষেত্ৰত বেলেগ ড্ৰেছ পোছাক কৰিবলগীয়া হৈছে। আৰু আমাৰ বাটৰ নাটখন আমি যিহেতু আগৰ পৰা কৰি আহিছোঁ, বেলেগ থিম আগলৈও এনেকৈ চলি থাকিব। আৰু এয়া আমাৰ শাহু, মই আগতে এবাৰ কৈছিলোঁ, এয়া আমাৰ গাঁৱলীয়া এগৰাকী মহিলা। তাৰপিছত এইফালে আমাৰ এয়া অংগনবাড়ী সহায়িকাৰ ৰোলত আহিব। আৰু এইফালে আশা বাইদেউ আজি আশা ৰোল কৰিব। আশা এনেই আমাৰ বেলেগ থাকে, আজি অংগনবাড়ী ৱৰ্কাৰে কৰিব। আৰু এইফালে ANM গৰাকী আপোনালোকে মানে ধুনীয়া লাগিছে দেই, বৰ বেলেগ ধুনীয়া লাগিছে ANM বাইদেউ ড্ৰেছত, বৰ ধুনীয়া লাগিছে। আৰু এই তিনিগৰাকী আকৌ অকণ ছোৱালীকেইজনী স্কুলীয়া ছোৱালী, ইহঁত মানে স্কুললৈ যাব, সেই বেনু চেনি গাঁঠি লৈছে ধুনীয়াকৈ স্কুললৈ যাব। আৰু এইফালে এগৰাকী হৈছে অংগনবাড়ী আচল ৰূপত আছে, এইফালে এগৰাকী আছে আচল ৰূপত, এইফালে এগৰাকী আছে আচল ৰূপত। গতিকে আমি বাকী বেলেগ মই এগৰাকী নোৱাৰা বোৱাৰী ঘৰতে থাকিম, শাহুৰ লগত এখন ফাইট কৰিম। শাহুৱে মানে নিয়ম নীতি দেখাই থাকিব, বোৱাৰী আজিকালি ইমান নিয়ম নীতি মানিবলৈ অশান্তি পায় আৰু নহয় জানো। গতিকে নিয়ম নীতিৰ মাজত অকণ কাজিয়া লাগিম আৰু শাহুৰ লগত। গতিকে সেই শাহুগৰাকী বোৱাৰী সময় সেইটো ৰোলতে মই অভিনয় কৰিম। আজি বাটৰ নাটৰ ইমানে, আৰু অকণমান ক্লিপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ঠিক আছে, এতিয়া আমি এবাৰ প্ৰেক্টিছ কৰোঁ। আগলৈও আমাৰ আশা থাকিলে আকৌ নতুন প্ৰচেছ আহি থাকে বুলি ভাল লাগিছে। আমাৰ মনটো সদায় যাতে ভালে থাকে, জীয়াই থাকে, মানে স্বাস্থ্য হৈ থাকে। আৰু আমাৰ এয়া নাটখন আমাৰ সম্পূৰ্ণ জিলা পৰ্যায়ৰ বিষয়াসকলৰ তত্বাৱধানত হ'ব। লগতে আমাৰ CDPO বাইদেউ আৰু আমাৰ মুখ্য সেৱিকা বাইদেউৰ প্ৰতিটো মানে দিহা পৰামৰ্শ, তেখেতৰ আমাৰ আশীৰ্বাদ আছে, তেখেতৰ দিহা পৰামৰ্শ মতে আমি আগবাঢ়োঁ। আৰু
আগন্তুক সময়তো তেনেকৈ আমি তেখেতৰ তত্ত্বাৱধানত আমি কাম কৰি যাম। বাইদেউ যিহেতু বহুত অভিজ্ঞ, বহুত এক্টিভ, বহুত মানে ডিচিপ্লিন, গতিকে তেখেতৰ পৰামৰ্শ মতে আমি কামখিনি কৰি যাবলৈ চেষ্টা কৰিম। বাইদেউসকল সমবেত হৈছে। আজি এই কাৰ্যসূচীৰ এটা উদ্দেশ্য আছে, যিহেতু আজি গোটেই ভাৰতবৰ্ষতে মেনষ্ট্ৰুৱেল হাইজেনিক ডে হিচাপে পালন কৰা হৈছে। আচলতে মেনষ্ট্ৰুৱেল হাইজেনিক ডেটো যোৱাকালি আছিলে, 28 তাৰিখে আছিলে। ঈদৰ বন্ধৰ কাৰণে 28 তাৰিখৰ পৰিৱৰ্তে 29 তাৰিখ কৰিলে। আজি গোটেই ভাৰতবৰ্ষতে এই প্ৰগ্ৰামটো অনুষ্ঠিত হৈছে। ইতিমধ্যে চৰকাৰীভাৱে উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ বিষয়ববীয়াসকল ইয়াতে উপস্থিত আছে। তেখেতসকলে তোমালোকক পুংখানুপুংখভাৱে বিস্তৃতভাৱে বহু কথাই বুজাই ক'ব। তাৰপিছতে প্ৰতি মাহে মাহে তেওঁলোক মাহেকীয়া হয়। এইটো একদম নেচাৰেল। আমাৰ এতিয়া আজি ছাত্ৰসকলক ইয়াত অন্তৰ্ভুক্ত কৰা কথাটো হৈছে চবেই জানিব লাগিব। আগতে এইবিলাক কটা মানুহৰ পৰা আঁতৰাই ৰাখে, মানে বুজিব নালাগে, কিন্তু বুজি পাব লাগিব। এতিয়া আমি আধুনিক যুগত নাই, এতিয়া আমি আধুনিক যুগত আছো। গতিকে প্ৰত্যেকে বুজি পাব লাগিব কথাটো কি। পৰীক্ষা কিন্তু ভালকে দিবি। আৰু চা, এই নামঘৰ চামঘৰ যাবি, অকণ সাৱধানে যাবি, জতুৱা মেলা নকৰিবি। ইমানকে বুজাই থাকিব নালাগে আৰু। শুন, পৰীক্ষা দিবলৈ যাবি, যিহেতু তোৰ অসুবিধা হ'বই লাগিব। আৰু জতুৱা মেলা অকণ সাৱধানে যাবি। আৰু পৰীক্ষা চৰীক্ষা ভালকে দিবি দেই। ভালকে দিবি, ভালকে দিবি। আইনে কৈ থৈছে, যা যা। যোৱাবাৰ পৰীক্ষা নোৱাৰা হোৱাৰ কাৰণে নিদিলে। তাই পৰীক্ষা নিদিয়াৰ কাৰণে গোটেই বছৰটো লোকচান হৈ গ'ল। আৰু তাই পৰীক্ষা নিদিয়াৰ তাইৰ লগৰ ছোৱালীখিনি আগবাঢ়ি গুচি গ'ল, হয়নে? গতিকে আপোনাৰ নিয়ম মানি থাকোঁতে তাই পৰীক্ষা যোৱাবাৰো নিদিলে। এইবাৰো যদি মই তাইৰ পৰীক্ষাটো বন্ধ কৰাওঁ, তেতিয়াহ'লে তাইতো ভৱিষ্যতটো আৰু কথা আছে নহয় মা। আপুনি নিয়ম কৰোঁতে একদম ঘৰখনৰ পৰিৱেশটোৱে বেয়া হৈ পেলাইছে। গতিকে মই এইবাৰ নাৰাখিলোঁ আৰু মা। ৰাম, খালি তই গম পাইছ নাই?